Hello everyone, সকলকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিত আমাৰ অসমৰ কেইখনমান প্ৰাইভেট শিক্ষানুষ্ঠানৰ শিক্ষক নিযুক্তি সম্পৰ্কীয় এডভাৰটাইজমেণ্ট শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সকলোকে চাব আৰু যিসকলে ইণ্টাৰেষ্টেড এপ্লাই কৰিব আৰু যিসকলে সেই এৰিয়াৰ হয় তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো প্ৰথমতে আছে শিক্ষা দা গুৰুকুল NH37 বঢ়াপজান তিনচুকীয়া পৰা আহিছে আৰু ইয়াতে কি পোষ্টৰ ভেকেন্সি আছে PGT ইংলিছৰ আছে, ইকনমিক্সৰ আছে আৰু ফিজিকেল এডুকেশ্যনৰ আছে। কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী উইথ BEd আৰু এটা নন টিচিং ভেকেন্সি আছে ৰিচিপশ্যনিষ্টৰ। তাৰপিছত কাৰাটে 3 নম্বৰত আছে কাৰাটে য়োগা মাৰ্চিয়েল আৰ্টছ এইকেইটাৰো ভেকেন্সি আছে। গতিকে যিসকলে ইণ্টাৰেষ্টেড এপ্লাই কৰিব পাৰিব আৰু ইয়াত ইমেইল আইডিটো দিয়া আছে, ইমেইল আইডিও দিয়া আছে, ফোন নম্বৰো দিয়া আছে। ফোন নম্বৰত ফোন কৰি ডিটেইলছ ল'ব পাৰে বা ইমেইলত। আৰু ইয়াত কৈছে যে ইমেইল ইয়ৰ CV নিজৰ CVখন ইমেইল কৰিব লাগিব, এইটো যিটো ইমেইল আইডি আছে ইয়াত পঠিয়াব লাগিব। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত নেক্সট কি এডভাৰটাইজমেণ্ট আছে চাওঁ। নেক্সট এইটো এডভাৰটাইজমেণ্ট আছে ব্ৰহ্মপুত্ৰ ভেলী ইংলিছ মিডিয়াম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল গৰৈমাৰী ছয়গাঁও কামৰূপৰ ছয়গাঁৱৰ গৰৈমাৰীৰ পৰা এইটো এডভাৰটাইজমেণ্ট আহিছে। আৰু ভেকেন্সি আছে আছামিজ, ইংলিছ, মেথমেটিক্স, ছায়েন্স টিচাৰ এইকেইটা ছাবজেক্টৰ টিচাৰ লাগে। আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেট BSc অনৱাৰ্ডছ আৰু এক্সপিৰিয়েঞ্চ থকাসকলে প্ৰিফাৰেঞ্চ পাব। চেলাৰী 10,000 to 15,000 পাৰ মান্থ। তাৰপিছত ফোন নম্বৰ কেইটামান দিয়া আছে, কণ্টেক্ট নম্বৰ কেইটামান দিয়া আছে, এইকেইটা ফোন কৰি পেলাই ডিটেইলছ ল'ব পাৰে আৰু মেইল আইডি দিয়া আছে। গতিকে যিসকলে ইণ্টাৰেষ্টেড এইটোতো এপ্লাই কৰিব পাৰে। তাৰপিছত আমি চাম আমাৰ নাজিৰ আজমল মেমৰিয়েল কলেজ অফ এডুকেশ্যন আজমল BEd কলেজত হোজাইত থকা যি আজমল BEd কলেজ আছে নাজিৰ আজমল মেমৰিয়েল কলেজ অফ এডুকেশ্যন ইয়াতে কিছু সংখ্যক ভেকেন্সি খালী হৈছে। আৰু ইয়াতে কি ছাবজেক্টৰ ভেকেন্সি আছে আছামিজ, হিষ্ট্ৰী, ছ'চিয়লজি, ছায়েন্স, মেথমেটিক্স, এডুকেশ্যন, হিন্দী। কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেট উইথ 55%, MA নেট স্লেট PhD। তাৰপিছত এক্সপিৰিয়েঞ্চ মিনিমাম 3 years এক্সপিৰিয়েঞ্চ হ'ব লাগিব আৰু চেলাৰী হৈছে 45,000 পাৰ মান্থ। গতিকে যিসকলে ইণ্টাৰেষ্টেড অহা 7 জুলাইৰ ভিতৰত এপ্লাই কৰিব লাগিব আৰু এটা স্কেনাৰ দিয়া আছে, এই স্কেনাৰটোত স্কেন কৰি পেলাই এপ্লাই কৰিব পাৰিব। গতিকে যিসকলে ইণ্টাৰেষ্টেড এপ্লাই কৰিব পাৰে এইকেইটা ভেকেন্সি নটিফিকেশ্যনত। তো পুনৰ এনেকুৱা ধৰণৰ ভেকেন্সি নটিফিকেশ্যন আহিলে জনাম। আজিলৈ এৰিছোঁ, থেংক ইউ।